এবার প্রসঙ্গ বুলডোজাৰৰ প্রসঙ্গ উচ্ছেদৰ অভিযুক্তৰ ঘৰত বুলডোজাৰ চলাই বিপদত পৰিছে এতিয়া সরকার ন্যায়ালয়ৰ কঠোর স্থিতিত হেও মানিছে সরকারে অভিযুক্তৰ ঘৰত বুলডোজাৰ চলাব পাৰে নে নোৱাৰে তাক লৈ ইতিমধ্যে যুক্তিতৰ্ক অব্যাহত আছিল বটদ্ৰৱা কাণ্ডৰ অভিযুক্তৰ ঘৰত উচ্ছেদ চলোৱা হৈছিল বটদ্ৰৱা কাণ্ড আপোনালোকৰ মনত আছে বটদ্ৰৱাত যিজনে থানা জ্বলাই দিয়া হৈছিল আৰু সেইসকল ব্যক্তিৰ ঘৰত তাৰ পৰৱৰ্তী সময়ত বুলডোজাৰ চলিছিল সেইসমূহ ঘৰ ভাঙি চিঙি দিয়া হৈছিল কিন্তু এই কথাটো কিমান দূৰ আইনসংগত আছিল তাক লৈ আসামে প্ৰশ্ন উত্থাপিত কৰিছিল বিষয় পাইছিল গৈ ন্যায়ালয় আৰু ন্যায়ালয়ত দোষী বিষয়াক এতিয়া শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে কাৰণ ন্যায়ালয়ৰ ৰুখত পৰিছে চৰকাৰ উচ্ছেদিত ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে এতিয়া ন্যায়ালয়ে বটদ্ৰৱা থানা জ্বলাই দিয়া অভিযুক্তৰ ঘৰত যি ধৰণে বুলডোজাৰ চলাইছিল আৰু তাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে যেটো গোচৰ লৈছিল আৰু এই ন্যায়ালয়ৰ ৰুখত পৰিছে এতিয়া ৰাজ্য চৰকাৰ এই কাৰ্যৰ বাবে আৰু এনে উচ্ছেদৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছিল নিজাববীয়াকৈ গোচৰ গতিকে আদালতে নিজাকৈ গোচৰ ৰুজু কৰি লৈছিল এই গোচৰৰ শুনানি লৈ অসম আৰক্ষীক ককৰ্থনাও কৰিছে ন্যায়ালয়ে এয়া গ্যাংৱাৰ নে কি আৰক্ষীৰ তদন্ত বুলিও প্ৰশ্ন কৰে ন্যায়ালয়ে সুধিছে এয়া গ্যাংৱাৰ চলিছে নে আৰক্ষীৰ তদন্ত চলিছে যি অভিযুক্ত এই অভিযুক্তক শাস্তি কোনে প্ৰদান কৰিব আৰক্ষীয়ে শাস্তি প্ৰদান কৰিব নে ন্যায়ালয়ে শাস্তি প্ৰদান কৰিব এটা শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তাই লিখিতভাৱে জনাইছে যে আৰক্ষীৰ অবৈধ কাৰ্যৰ বিৰুদ্ধে মুখ্য সচিবৰ নেতৃত্বত গঠন হৈছে তদন্ত সমিতি 15 দিনৰ ভিতৰত দোষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো প্ৰতিশ্ৰুতি দিছে এতিয়া চৰকাৰে বটদ্ৰৱাৰ ঘটনাক লৈ ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এআইডিএফে আৰু এনে নিৰ্দেশনাই আদালতৰ ওপৰত সাধাৰণ লোকৰ আস্থা বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে এআইডিএফৰ বিধায়ক আমিনুল ইছলামে কি ক'লে চাই লওঁ আহক বটদ্ৰৱাৰ যেটো ইনসিডেন্ট হল থানা জ্বলাই দিয়া বা সাবসিকুয়েন্ট ইনসিডেন্ট বুলডোজাৰ চলা হল তাতে আমি দেখিছো ৰফিকুল ইছলাম আমাৰ তাতে শফিকুল ইছলাম ঢুকালে তাৰ ভাইক ৰফিকুল ইছলামক এৰেষ্ট কৰিলে আৰু পিছদিনাখন পুলিচে গৈ এই আমাৰ ৰফিকুল ইছলামৰ ঘৰটো ভাঙি দিলে ৰফিকুল ইছলামৰ ঘৈণীয়েকটো পলালে দুটা ল'ৰা ছোৱালী আছিল সৰু সৰু সেই দুটা ৰাতি ছাপৰাৰ তলত থাকিলে কোনো মানুহ খোৱা নিদিলে পানী নিদিলে যেটো ইনসিডেন্ট হৈছে পিছদিনাখন গৈ তাত মানুহবিলাক খবৰ লৈছে তাৰ পিছত মানে একদিন নখোৱাকে আছে কোনো মানুহ ঘৰত যাব দিয়া নাই পুলিচৰ ভয়ত বাচ্চাকেইটা ৰাতি হেনেকে আছে তো এইটো হোল ইনসিডেন্ট এটা অমানবিক ঘটনা আৰু এই ঘটনাৰ ওপৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা সুমোটো পিআইএল 3/2022 এটা সুমোটো পিআইএল কোৰ্টে লৈছিল পিআইএল বেলেগ কোনো পিআইএল ফাইল কৰা নাছিল কোৰ্টে সেই পিআইএল লৈ বস্তুটো যেতিয়া কেছটো চলালে আৰু হেইটো আমাৰ চিফ জাস্টিস মিস্টাৰ ছায়া অলৰেডি হেতু কেছটো চাই আছিল আৰু আজি যেটো ষ্টেটমেন্ট হৈ গ'ল আপোনালোকে নিশ্চয় জানে যে হেতু এটা স্পষ্টভাৱে তাতে আমাৰ দেৱজিৎ শইকীয়া এডভোকেট জেনাৰেল অফ আসাম যিজন আমাৰ তেখেতে অলৰেডি সময় ল'লে যে আমি 15 ডেজৰ ভিতৰত আমি এই ব্যৱস্থাটো চাই আছো আমাৰ ঠিক আছে আছিল আমিনুল ইছলামৰ মন্তব্য কিন্তু প্ৰশ্ন উত্থাপিত হৈছে ন্যায়ালয়ৰ ৰুখত পৰাৰ পাছত সৰকাৰে যেতিয়া ক'লে যে আমি যিগৰাকী বিষয়াৰ নিৰ্দেশত উচ্ছেদ চলিছিল সেইগৰাকী বিষয়াক আমি শাস্তি প্ৰদান কৰিম কিন্তু এটা প্ৰশ্ন উত্থাপিত হৈছে বিষয়াগৰাকীয়ে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল নেকি যে তাত উচ্ছেদ চলাব চৰকাৰৰ যদি সন্মতি নাথাকে চৰকাৰৰ যদি সেউজ সংগীত নাথাকে এগৰাকী বিষয়াৰ সাহস হ'বনে এই ধৰণৰ উচ্ছেদ কাৰ্য চলাবলৈ কিন্তু এতিয়া চৰকাৰেই যদি গ্ৰীণ সিগনেল দিছিল যদি সেউজ সংকেত দিছিলে তেনে প্ৰেক্ষাপটত চৰকাৰে এতিয়া কি ধৰণে সেইগৰাকী বিষয়াকে যিগৰাকী বিষয়াই নিয়াৰিকৈ সৰকাৰৰ কথা শুনিছিল সৰকাৰৰ কথা শুনি উচ্ছেদ কৰিছিল যদিহে কৰা হৈছিল তেনে প্ৰেক্ষাপটত সেইগৰাকী বিষয়াৰ বিৰুদ্ধে এতিয়া কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব বা বিষয়াগৰাকীয়ে এতিয়া মাজতে আচলতে এই বিষয়াগৰাকীয়ে ভুক্তভোগী হল নেকি এই যেটো প্ৰসংগ উত্থাপিত হৈছে ন্যায়ালয়ৰ ৰুখত যি ধৰণে উচ্ছেদ কৰা বুলি চৰকাৰ পৰিছে তাৰ পাছত আমিনুল ইছলামৰ আমি মন্তব্য শুনিলো বিজেপি বিধায়কেনো কি চিন্তা কৰে ন্যায়ালয়ৰ ৰায়ক লৈ এইবাৰ দিগন্ত কলিতাৰ মন্তব্য শুনাব বিচাৰিছো ন্যায়ালয়ে কিবা এটা সিদ্ধান্ত দিছে সেই সিদ্ধান্তটো আমি অপোজ কৰিব নোৱাৰো হেতু যদি অপোজ কৰিব লাগে হেতু আইনগতভাৱে অপোজ কৰিব লাগে হেতু মই কৰিব নোৱাৰো মোক আপুনি খুদিছে যে এটো সিদ্ধান্তটো দিছে মই কৈছো মানি লৈছো ইয়াৰ যদি আমি কাউন্টাৰ দিব লাগে এই সিদ্ধান্ত যদি ভুল হৈছে এটা আইনগত প্ৰক্ৰিয়াৰ যোগে দিব কাৰণ মাননীয় উচ্চতম উচ্চ ন্যায়ালয়খন আমাৰ এখন অসমৰ এখন ৰাজ্যৰ সৰ্বোচ্চ এটা আমাৰ ন্যায়পালিকা সেইকাৰণে ন্যায়পালিকাৰ যেটো
বিচাৰ দিছে এইটোতো মই তাৰ বিপক্ষে যাব ঠিক আছে গতিকে ন্যায়পালিকাৰ বিচাৰক ন্যায়পালিকাৰ দ্বাৰা বা আইনৰ বিচাৰক আইনৰ দ্বাৰাই প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে বুলি মন্তব্য কৰিলে দিগন্ত কলিতাই কিন্তু পুনৰবাৰ সেই প্ৰশ্ন উত্থাপিত হৈছে যে এইবাৰ বিষয়াগৰাকীৰ কি হ'ব যিগৰাকী বিষয়াই চৰকাৰৰ নিৰ্দেশ মতে উচ্ছেদ চলাইছিল কাৰণ এই কথাটো ক'ব লাগিব যে এগৰাকী বিষয়াই নিজৰ মতে উচ্ছেদ চলাব পাৰে জানো তেনে প্ৰশ্ন ৰাইজৰ মনত উত্থাপিত নিখন্দেহে হ'ব আৰু যদিহে বিষয়াগৰাকীয়ে নিজৰ মতে উচ্ছেদ চলাইছিল তেনে প্ৰেক্ষাপটত চৰকাৰে তাক যদি অবৈধ বুলি ভাবিছিল ইমান দিনে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল ন্যায়ালয়ৰ এটা ককৰ্থনাৰ পাছতে বিষয়াগৰাকীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব লৈছে গতিকে উচ্ছেদৰ ৰাজনীতিয়ে এতিয়া যেতিয়া ন্যায়ালয়ৰ মজিয়া পাইছে তাৰ পাছত কিন্তু বিষয়টো যথেষ্ট গভীৰ হৈ পৰা পৰিলক্ষিত হৈছে